মই আজি উপস্থিত আছো হাতীমুৰাৰ কলংমুখৰ চুইচ গেট তথা বান্ধটোৰ ওচৰত আৰু বান্ধটোক লৈ ইতিমধ্যে সামাজিক মাধ্যমত এক উৰা বাতৰি প্ৰচাৰিত হৈছে আৰু উৰা বাতৰিক লৈ কলিয়াবৰৰ অঞ্চলৰ ৰাইজ এতিয়া শংকিত হৈ পৰিছে। এতিয়া হাতীমুৰাত ৰাইজ এনেদৰে প্ৰত্যক্ষ কৰিবলৈ আহিছে যে সঁচাই উৰা বাতৰিৰ দৰে কথাটো সঁচা নে মিছা, কিন্তু আপোনালোকে প্ৰত্যক্ষ কৰিছে যে ব্ৰহ্মপুত্ৰৰ জলস্তৰে এতিয়াও এই যিটো হাতীমুৰাৰ কলংমুখৰ বান্ধ আছে, এই কলংমুখৰ বান্ধত হেঁচা প্ৰয়োগ কৰিব পৰা নাই। এতিয়ালৈকে সকলো সুস্থিৰভাৱে আছে। এতিয়ালৈকে কোনো ভয় শংকা কৰিবলগীয়া পৰিৱেশ হাতীমুৰাত অহা নাই, কিন্তু স্থানীয় ৰাইজে এতিয়া ভিৰ কৰিছে। উৰা বাতৰি প্ৰচাৰিত হৈছিল যে হাতীমুৰাৰ ৰিং বান্ধলৈ বা হাতীমুৰাৰ যি কলংমুখৰ বান্ধ আছে তালৈ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে শংকা আনিছে, যিকোনো মুহূৰ্ততে কলিয়াবৰত পুনৰ ভয়াৱহ বান হ'ব পাৰে। কিন্তু এইসকল স্থানীয় ৰাইজৰ আমি মতামত ল'বলৈ চেষ্টা কৰিম, তেওঁলোকে কিদৰে ইয়াত আহি কি দেখিলে বা কি মন্তব্য দিয়ে। বাইদেউ, আপুনি হাতীমুৰাত আহিলে কি দেখিলে? হয়, আমি কালি কিছুমান সামাজিক মাধ্যমত বহুত দেখিবলৈ পাইছিলোঁ যে হাতীমুৰা 2017 চন আৰু 24 চনত যোনটো বানপানী হৈছিলে সেই একেখন জেগাতে আকৌ এতিয়া ভঙাৰ মানে আকাংক্ষা আছে বুলি আমি দেখিবলৈ পাইছিলোঁ, শুনিছোঁ। তাৰপিছত সেইটো কাৰণে আজি আমি গোটেই ৰাইজ আহিছোঁ চাবলৈ। সকলোৰে এটা ভয় থাকে। তাৰপিছত আহি পেলাই দেখিছোঁহি একো ইয়াত ভয়ৰ কোনো আতংক মানে একোৱে নাইকিয়া। কিছুমান মানে সামাজিক মাধ্যমত অপপ্ৰচাৰ চলাই এনে আমাৰ কলিয়াবৰবাসী ৰাইজক ভয়ৰ মানে ভাবুকি দিছে। সেই ভাবুকি যাতে নিদিয়ে, মই তাৰে বাবে মানে বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে এনেকুৱা ধৰণৰ আৰু ভাবুকি নিদিয়ে ভয়ৰ। কাৰণ 2017 চন আৰু 24 চনত মানুহে বহুত ভয় খাইছে, কাৰোবাৰ বহুত অনিষ্টও হৈছে। সেইটো কাৰণে এতিয়া যাতে এনেকুৱাখিনি নকৰে তেওঁলোকে, সেইখিনিকে মই মানে কিছুমান সামাজিক মাধ্যমত জনাব বিচাৰিছোঁ যে তেওঁলোকে যাতে আৰু কোনো ভয় শংকা আতংকৰ যাতে ইমানখিনি উৰা বাতৰি অপপ্ৰচাৰ নকৰে। আমাৰ লগত আৰু এগৰাকী মহিলা আছে। বাইদেউ, আপুনিও আজি হাতীমুৰালৈ আহিলে উৰা বাতৰি চাই, আপুনি কি দেখিলে কি ক'ব? কালি যিটো বাতৰি দেখিলোঁ সেইটোতো সম্পূৰ্ণ মিছা। এতিয়া কোনো হেৰিয়ে নাইকিয়া, ভয় কৰিবলগীয়া কোনো কথাই নাই, সকলো ঠিকেই আছে। এনেদৰে এতিয়া উৰা বাতৰিক লৈ ভয় শংকিত ৰাইজ হাতীমুৰাৰ কলংমুখৰ বান্ধৰ ওচৰত থিয় দিছেহি। তেওঁলোকে প্ৰত্যক্ষ কৰিছে যে সঁচাই উৰা বাতৰিৰ দৰে কথাটো কিমান দূৰ সঁচা বা কিমান দূৰ মিছা, কিন্তু স্থানীয় ৰাইজে তেওঁলোকৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে যে আচলতে উৰা বাতৰিৰ দৰে অপপ্ৰচাৰৰ দৰে ভয় শংকা কৰিবলগীয়া একো পৰিস্থিতি হাতীমুৰাত উদ্ভৱ হোৱা নাই। দাদা, আপুনিও আজি আহিলে, প্ৰত্যক্ষ কৰিলে, আপোনাৰ বক্তব্য কি হ'ব? বক্তব্য মানে যোৱাকালি যিটো নিউজ পালোঁ, মানে ফেচবুকত পালোঁ নিউজটো পাই পেলাই ভয় লাগিছে। কাৰণ যোৱা 2 বছৰ যি বানপানী হৈছিলে আমি ভুক্তভোগী, তো ভয় খাই ৰাতিপুৱা আহিলোঁ। মই ৰাতিপুৱা আহোঁতে দেখিলোঁ ইয়াত তেনেকুৱা কোনো পৰিৱেশ মই দেখা নাপালোঁ। ইয়াত কোনোবা ফালে পানী লিক হৈছে বা কিবা হৈছে। ইয়াত ধৰক মানুহে বৰশী বাই আছে, খেতি কৰি আছে, চাপৰিত গৰু চৰি আছে, মানুহ গৈ আছে আহি আছে। তাৰপিছত আপোনাৰ তেতিয়া মই নিশ্চিত হ'লোঁ যে ইয়াত ভয় খাবলগীয়া একো নাই এইবাৰ। আৰু কলিয়াবৰবাসী ৰাইজকো মই জনাব বিচাৰোঁ যে মানে কি, মই যিহেতু ইয়াৰে বাসিন্দা, মাথাউৰি কিনাৰৰ বাসিন্দা, সদায় ইয়ালৈকে আহি থাকোঁ। মই যিখিনি দেখা পাইছোঁ, কলিয়াবৰ ৰাইজ শংকিত হোৱাৰ কোনো প্ৰয়োজন নাই বৰ্তমানলৈকে। আৰু যিসকলে এইটো ভুৱা বাতৰি প্ৰচাৰ কৰিছে তেওঁলোকক অনুৰোধ কৰিম যাতে ভৱিষ্যতলৈ এনেকুৱা ভুৱা বাতৰি প্ৰচাৰ কৰি পেলাই কলিয়াবৰবাসী ৰাইজক শংকিত যাতে নকৰে, তেওঁলোকক মই অনুৰোধ জনাইছোঁ। এনেদৰে স্থানীয় ৰাইজে তেওঁলোকৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে। সামাজিক মাধ্যমত তেওঁলোকে এটা ভুৱা বাতৰি অপপ্ৰচাৰ চাই তেওঁলোক শংকিত হৈ পৰিছিল, কিন্তু হাতীমুৰাৰ কলংমুখৰ এই বান্ধৰ ওচৰত এতিয়া ৰাইজ থিয় হৈ তেওঁলোকে সেই আশংকা বা ভয় কাৰণ নাই বুলি ব্যক্ত কৰিলে। তেওঁলোকে আশ্বস্ত হৈছে যে আহি থকা সময়বোৰত এই বান্ধটোৰ প্ৰতি কোনো ধৰণৰ ভয় ভাবুকি এতিয়ালৈকে অহা নাই আৰু অহাৰ সম্ভাৱনাও নাই।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।